নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো 18/2/2025 তাৰিখে পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইণ্ডিয়াই তেখেতলোকৰ আণ্ডাৰত প্ৰায় 100+ ভেকেন্সি মুকলি কৰিছে আহকচোন ইয়াৰ বিষয়ে অলপ ভালকৈ আলোচনা কৰোঁ পাৱাৰ গ্ৰিড ইণ্ডিয়াই মেনেজাৰ ইলেক্ট্ৰিকেল পোষ্টৰ বাবে 9টা মুকলি কৰিছে ডেপুটি মেনেজাৰ ইয়াৰৰ বাবে 48টা আৰু এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ বাবে 58টা পদ মুকলি কৰিছে ইয়াৰ বাবে নিৰ্দিষ্ট সংখ্যক কোৱালিফিকেশ্যন বিচৰা হৈছে ইলেক্ট্ৰিকেল মেনেজাৰৰ বাবে পে স্কেল হৈছে 80,000 পৰা 2,20,000 টকা ইয়াৰ বাবে কোৱালিফিকেশ্যন হৈছে ফুল টাইম বিই বিটেক বিএসসি ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল discipline from recognized university institute with a minimum 60% mark or equivalent CGPA. Essential qualification electrical discipline shall include electrical power, electrical electronics, power system engineering, power engineering. Post of qualification experience বিচৰা হৈছে candidate should at least 10-year post qualification experience in executive gazette of officer cadre of which at last 3 years in following pay scale or equivalent level. আৰু ডেপুটি মেনেজাৰৰ পোষ্টৰ বাবে কি কোৱালিফিকেশ্যন বিচাৰিছে পে স্কেল কিমান হ'ব আলোচনা কৰোঁ আহক ইয়াৰ পে স্কেল হ'ব 70,000 পৰা 2 লাখৰ ভিতৰত ইয়াৰ এছেনচিয়েল কোৱালিফিকেশ্যন ফুল টাইম বিই বিটেক বিএসসি ইঞ্জিনিয়াৰিং in electrical discipline from recognized university institute with minimum 60% or equivalent CGPA. Your age limit is 36 years. Assistant manager electrical grade pay is 60,000 opera. Pay scale is 60,000 opera 1,80,000. Here to qualification kini same hoy BE BTech BSc engineering discipline from recognized university institute with minimum 60% mark or equivalent CGPA. Here maximum age limit 33 years. Here monthly emolument কেতিয়াও মানে কম নহয় ম্যানেজাৰৰ 1,13,500 পৰা ডেপুটি ম্যানেজাৰ ইলেক্ট্ৰিকৰ 97,300 এসিস্ট্যান্ট ম্যানেজাৰ ইলেক্ট্ৰিকৰ 76,700 এজ ৰিলেক্সেশন দিয়া হৈছে ইয়াত ওবিসি সকলৰ বাবে 3 বছৰ যাৰ নন ক্ৰিমিনেল সাৰ্টিফিকেট থাকিব আৰু এসসি এসটি বাবে 5 বছৰ ফিজিক্যালি উইকাৰ সেকশনৰ বাবে গভৰ্নমেন্টৰ যি ডাইৰেকশন দিয়ে হেতু মতে ফলো হ'ব আৰু মানে এক্স সাৰ্ভিসমেন আৰু ভিকটিম ৰাইটছ সকলৰ বাবে সেম ফলো হ'ব ইয়াত আপোনালোকে যেতিয়া এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনালোকৰ মাৰ্কস কাট অফ এবিলাক কাট অফ চাই পেলাই আপোনালোকক স্ক্ৰুটিনাইজ কৰিব তাৰ পিছত ভ্যাকেন্সিৰ বাবে ভ্যাকেন্ট সকলক তেখেতলোকে ইন্টাৰভিউ বাবে কল কৰিব তাৰ পিছত শৰ্ট লিস্টেড কৰিব তাৰ পিছত সিলেকশন প্ৰসেছটো ষ্টাৰ্ট হ'ব আৰু ইয়াৰ আপোনালোকৰ জবৰ লগতে জব কৰি থকা অৱস্থাত কিবা কাৰণত কিবা দুৰ্ঘটনা বশত আপোনালোকৰ ডেথ হলে ইলেক্ট্ৰিকেল মেনেজাৰ 34 লাখ পাব ডেপুটি মেনেজাৰ 30 লাখ আৰু এসিস্ট্যান্ট মেনেজাৰ 25 লাখ লৈকে কম্পেনসেশন পাব ইয়াৰ এপ্লাই কৰা লিংকটো মই আপোনালোকৰ ডেসক্ৰিপচন বক্সত দি দিম এপ্লিকেশন 18/2/2025 পৰা আৰম্ভ হৈছে 12/3/2025 লৈকে চলিব আপোনালোকে এই লিংকটো ক্লিক কৰি গুটেখিনি বস্তু এপ্লাই কৰিব লাগিব ইয়াত কি ডকুমেন্টস বিচৰা হৈছে ৰিসেন্ট সাইজ পাসপোর্ট কালার ফটোগ্ৰাফ 50 KB সাইজৰ হ'ব লাগিব জেপিজি ফৰমেটত হ'ব লাগিব সিগনেচাৰ ব্লু আৰু ব্ল্যাকত হ'ব লাগিব 50 KB সাইজ হ'ব লাগিব ফটোৰ জেপিজি হ'ব লাগিব বাৰ্থ চাৰ্টিফিকেটৰ প্ৰুফ দিব লাগিব আপোনালোকে 3 MB ভিতৰত হ'ব লাগিব PDF কৰি কোৱালিফিকেশনৰ মাৰ্কশিট দিব লাগিব ক্যান্ডিডেটে কোবাত প্ৰিভিয়াসলি কৰি আছে নেকি জব হেতু দিব লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট দিব লাগিব আৰু যি হক ওবিসি বা এসটি এসসি তেখেতলোকে আৰু ইকোনমিকলি উইকাৰ হক তেখেতলোকৰ উইকাৰ সেকশনৰ সাৰ্টিফিকেট দিব লাগিব কাষ্ট সাৰ্টিফিকেট দিব লাগিব পিডব্লিউডি সাৰ্টিফিকেট দিব লাগিব এক্স সাৰ্ভিসমেনৰ সাৰ্টিফিকেট যোনে এপ্লাই কৰিব এক্স সাৰ্ভিসমেন তেখেতে হেয়াৰ সাৰ্টিফিকেট দিব লাগিব
আৰু সাৰ্টিফিকেট ফিটনেছ সাৰ্টিফিকেট দিব লাগিব ডিফেন্সত কৰা সকলে ডমিচিয়েল মানে পিআৰসি খন আপলোড কৰিব লাগিব এইখিনি ডকুমেন্টছে জৰুৰী হ'ব এইখিনি ডকুমেন্ট সকলোৰে ক্ষেত্ৰত তাতে উপলব্ধ হয় কোনো চিন্তাৰ কাৰণ নাই এইখিনি সাবমিট কৰাৰ পিছতে কোৱালিফিকেশ্যন প্ৰসেছ ষ্টাৰ্ট হ'ব এপ্লিকেশ্যন ফিজ হৈছে নন ৰিফাণ্ডেবল 500 rupees 500 rupees পে কৰিব লাগিব আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে ইমানখিনি আজিলে পাৱাৰ গ্ৰিড কৰ্পোৰেচনৰ আণ্ডাৰত ওলোৱা জবৰ ভেকেন্সিৰ ডিটেইলছ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব ধন্যবাদ